কামপুৰ লুটুবাৰী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ বাবে শিবিৰ স্থাপন 19 ডিচেম্বৰত উচ্ছেদ চলোৱা একাংশ লোক ভূমিহীন হোৱাৰ বাবে কচুৱাৰ চাংখোলাত স্থাপন কৰা হৈছে অস্থায়ী শিবিৰ যাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা কৰিছে স্থানীয় লোক তথা দল সংগঠনে ভূমিহীন উচ্ছেদিত পৰিয়ালসমূহক থাকিবৰ বাবে কিছু ভূমি প্ৰদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকী প্ৰায় 250 ঘৰ পৰিয়াল বৰ্তমানে অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে নৱেম্বৰ মাহৰ 29 তাৰিখে লুটুমাৰী বনাঞ্চল এক ডাঙৰ বৃহৎ উচ্ছেদ কাৰ্যসূচী নগাঁও জিলা প্ৰশাসনে চলাইছিল আৰু তাত আমি প্ৰশাসনৰ লগত পূৰ্ণ সহযোগিতা কৰিছিলোঁ সংগঠনৰ ব্যক্তি হিচাপে আৰু আমি ৰাইজক কৈছিলোঁ যে চৰকাৰৰ মাটি চৰকাৰে লৈ যাব আপোনালোকে কোনো ধৰণৰ ইয়াত আপোনালোকে বাধা আৰোপ নকৰিব সেইমতে আমাৰ ৰাইজে তেওঁলোকক সহায় সহযোগিতা কৰিছে কৰাৰ পিছত তেওঁলোকে ইমান শান্তি হিচাপে তেওঁলোকে উচ্ছেদ চলাই গৈছে তাৰ পিছত এই উচ্ছেদ চলোৱাৰ পিছত যিবিলাক ভূমিহীন যিবিলাক গৰখনীয়া মাটি নাই তেওঁলোক ক'তো যাব পৰা নাছিল ধৰক আজি 100% পৰা প্ৰায় আপোনাৰ 40% মানুহৰ অলপ মাটি আছিল যদিও তেওঁলোক গ'লগৈ কিন্তু 60% মানুহৰ মাটি বাৰী নাই তেওঁলোক ক'ত থাকিব কোনো ধৰণৰ কোনো প্ৰশাসনে ব্যৱস্থা কৰা নাছিল আমি যোগাযোগ কৰিও আমি সফল হ'ব পৰা নাই গতিকে এতিয়া এই মানুহবিলাক মানে মানৱ জাতিটোক যদি আমি আশ্ৰয় দিব নোৱাৰোঁ এই মানুহবিলাকক যদি আমি সংস্থাপন দিব নোৱাৰোঁ তেতিয়াহ'লে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক আৰু মাইকী মানুহবিলাকক লৈ ক'ত যাব